গুড মৰ্ণিং। এতিয়া সময় হৈছে ৩টা। আহকচোন আজি মই 3টা বজাতে ষ্টাইল কৰিনো ক'লৈ যাওঁ চাওঁ। এই ৰাতিপুৱাই শুই উঠি গা ধুই মুখ ধুই এই লগৰজনী মাকে ৰুটি আনিছিল, তাকে বুনিয়া লাডুৰ সৈতে মিক্স কৰি খালোঁ। এইপিনে গোটেই লগৰকেইজনীয়ে খাই বৈ ৰেডি। এইপিনে আকৌ লগৰবোৰ ওলাই আছে পেকিং কৰি। আজি হৈছে 1 জানুৱাৰী। 1 জানুৱাৰী দিনটোত আমাৰ এটা আছে লং জাৰ্ণি, জীৱনত গৈ নোপোৱা এখন ঠাই আৰু এটা দীঘলীয়া জাৰ্ণি। সকলোবোৰ ওলাই মেলি পেকিং কৰি ৰেডি। মই ভাবিলোঁ এটা ভিডিঅ'কে বনাওঁ, যিহেতু মই ভিডিঅ' আগে পিছে বনাই আছোঁৱেই। আমিও লাহে ধীৰে পেকিং কৰি ৰেডি। আমাৰ ৰুমৰ 5জনী থাকোঁ, তাৰে আমি 2জনীহে যাম, মাম্পী আৰু মই। এয়া মৰ্ণিং পোহৰ হ'ল, বাছখন চ' লেট হ'ল, মৰ্ণিঙে হৈ গ'লগৈ। চব পেকিং কৰি মেলি লেগেজ লৈ ওলালোঁ। ওলাই আকৌ বান্দৰটোৱে এই দোকানখনৰ পৰা এটা চুৰ কৰি নিলে, আপেল চুৰ কৰি দি ওপৰত খাইছে। কিমান ভাল লগা দৃশ্য, চ' ভিডিঅ'কে কৰিলোঁ। এইটো হৈছে নগাঁও ছাইডৰ বহুত ডাঙৰ মন্দিৰ। এয়া জখলাবন্ধাত আমি খানা খাই ল'লোঁ সকলোৰে, যিহেতু মৰ্ণিং আহিছোঁ একো নোখোৱাকৈ। ৰুটি খুৱাই ৰুটি, ভাত খুৱাই ভাত খাই পিনে এয়া জাৰ্ণি পূৰা আহি আছোঁ ফুৰি এনজয় কৰি। কি ক'ম, বহুত ভালো লাগিছে। সকলোৱে পিকনিক খাইছে, আমি এনেকৈ বহুত ফুৰিব আহিলোঁ। আহি পিনে এয়া গুৱাহাটী এয়াৰপৰ্ট পালোহি। ভবাই নাছিলোঁ গুৱাহাটীখন যেন দেখিলোঁ সপোন এটা আছিল বাৰু ফুৰা বহুত দূৰ। চ' আজি যিহেতু ফুৰিলোঁ, এটা কোম্পানীৰ চৰকাৰৰ কোম্পানীৰ কাপোৰ মেচিনৰ ফালৰ পৰা গুৱাহাটীখন দেখিলোঁহি। গুৱাহাটী দেখাৰ লগতে আমি এখন ফ্লাইটতো উঠিব পাম। এয়া নামিলোঁ চবে পেকিং মেটিং কৰি এয়াৰপৰ্টত, সকলোবোৰ একেলগে। এয়া গুৱাহাটীৰ ভিতৰ, জীৱনৰ প্ৰথম টাইম গৈছোঁ ন। এয়া গুৱাহাটীৰ ভিতৰত গুৱাহাটীৰ এয়া খ্ৰীষ্টমাছৰ ডেক'ৰেশ্যন ইমান ধুনীয়াকৈ কৰি থৈছে, যিহেতু খ্ৰীষ্টমাছ হৈ গৈছিলে অলপ দিনৰ আগত। এয়া আকৌ এনেকৈ লাইন পাতিব লাগিব, কিমান চেকিং, বাপৰে মাথা গৰম হৈ গৈছিলগৈ পাই। এয়া প্লেনত উঠিবলৈ লাইন পাতি আছে চবেই। আধাৰ কাৰ্ড, টিকেট সেইবিলাকে কৰিয়ে ফুৰিছে, উঠি উঠি ভাগৰো লাগি গৈছিলগৈ। এয়া প্লেনৰ ভিতৰত কিমান ভাল লাগিছে। মোৰতো বহুত সপোন আছিলে প্লেনত উঠা, ফাইনেলি উঠি গ'লোঁ। কিমান ভাল লাগিছে মোৰ আকৌ। এয়া বাহিৰ চাইডে প্লেনত আকৌ বহুত দাম বুলি কয় খানা, মই আকৌ একো নোখোৱাকৈ আছিলোঁ পাই। মানুহ এগৰাকীক সুধিলোঁ ওচৰতে, বোলে পানীটো ফ্ৰীকৈ দিয়ে। চ' খাই ল'লোঁ পানী, গৰম পানী অকণ। আছে প্লেনৰ পৰা বাহিৰত পাই চেন্নাই পালোহি। সকলোৱে যদি নাজানে জানি ল'ব যে প্লেনৰ ভিতৰত পানীকণ ফ্ৰী খোৱা হা, গৰম পানী ঠাণ্ডা পানী ফ্ৰী। ময়ো নাজানিছিলোঁ, বেলেগে ক'লত গম পাই খালোঁ আৰু। চ' মানুহগৰাকীক সুধিলোঁ গতিকে গম পালোঁ, নহ'লেতো গমেই নাপালোঁহেঁতেন। এইখন হৈছে চেন্নাই। এয়া লিভত আহিছিলোঁ হা, ফাৰ্ষ্ট টাইম লিভত আহিছোঁ। মইতো ভয়ে খাইছিলোঁ, আহিবও নাজানো, ভয়ে ভয়ে উঠি আহিছোঁ। পাই গ'লোহি লিভত আহি বাহিৰলৈ ওলাম এতিয়া। গোটেইখন ঘূৰিলোঁ, ধুনীয়া লাগিছে, ইমান ধুনীয়া ধুনীয়া ফুল আছে। সকলোৰে ফুলৰ ওচৰত ফটো মাৰিছে। এইবোৰ আকৌ গুৱাহাটীৰ পৰা এনেকৈ বেগ আহিছে। এটা মোৰ ডাঙৰ কথা হ'ল কি, মোৰ বেগটোৱেই ফাটি থাকিলে, কিবা বেণ্ডেজ কৰি দি পঠাইছে। বেগ গোটেই নতুন বেগ, ফালি লক তলা চলা ফাটি গ'ল আহোঁতে। গোটেই টেপ মাৰিয়ে দি পঠাইছে তেখেতলোকে, পইচা যেনেকৈ আছিল তেনেকৈ আছে বাৰু। এয়া আমি আহিলোঁ, কোম্পানীৰ পিনৰ পৰা বাছ দিছিলে, বাছত এয়া সকলোবোৰে ফূৰ্তি কৰি আহি আছোঁ এনজয় কৰি। জীৱনত ফাৰ্ষ্ট টাইম বাহিৰলৈ আহিছোঁ অসমৰ বাহিৰত, একেবাৰে তামিলনাডু। তাতে চিনাকিটো হৈছোঁ যোৰহাটত থাকি, সকলোবোৰ ন এনেকৈতো চিনাকিয়ে হোৱাই নেকি। ভালেই লাগিলে সকলোৰে লগত ফুৰি। আহি পেলাই আমি তামিলনাডু পাই গ'লোহি। এয়া ইয়াতো চেকিং কৰিছে মেমহঁত, লগৰীয়া ফটো মাৰিছে চবেই। ফটো মাৰি আকৌ এনেকৈ গেটত সোমাব লাগে। ইভিনিং পৰ ইয়াত পাৰ্ক আছে, ইভিনিং পৰত আমি ওলাই আহিলোঁ। ওলাই পেলাই ইয়াত খানা খালোঁ নিজৰ মতে। ধুনীয়া খানা দিয়ে দেই, বেয়া নহয় আকৌ। খানা খাই মই বহুত ভাল পালোঁ। ভাত দিয়ে, ৰুটি দিয়ে, চব্জি, নিজৰ পচন্দত যোনটো চব্জি খাই নিজৰ কথা। আমাৰ পিছে লং জাৰ্ণিটো 1 জানুৱাৰীত আহিলোঁ, আহি 2 জানুৱাৰীত পাই গ'লোহি। এইবিলাক হ'ল আমাৰ পুৰণি ছোৱালী হা, আগৰ যোৰহাট হোষ্টেলত যিহেতু পুৰণি ছোৱালী লগ পালোঁ, খুব বেছি ভাল লাগিলে। সিহঁতিও আমাৰ ওচৰলৈ গ'ল, আমিও সিহঁতৰ ৰুমত চালোহি। বাই বাই, আজিলৈ ৰাখিলোঁ। ভিডিঅ'টো শ্বৰ্ট কৰিলোঁ বহুত, যিহেতু ভাগৰত আহিছোঁ। কেনেকুৱা লাগিল জনাব।